हेलो हेलो दोस्तों हाय हेलो केनेका আছে ভালে আছা সবে আমি এতিয়া আমাৰ শিক্ষাগুৰু তপন কটকী ছাৰ ডিব্ৰুগড়ত অসুস্থ হৈ মেডিকেলত ভৰ্তি হৈ আছে সেই বুলি আমি গৈ আছো খবৰ এটা লওঁ ভাল বেয়া কি হৈ আছে লগতে আমি গোটেইকেইটা লগ হৈ একেলগে গৈ আছো এই হিমন্ত আছে হিমন্তই কিবা এটা কবা নেকি আজি তপন কটকী ছাৰৰ যেহেতু গ'ল্ড ব্লাডাৰ হৈছিলে আমি চাৰিজনে চাবলৈ গৈ আছোঁ ছাৰক ডিব্ৰুগড়লৈ আৰু আছে মনোজ আছে বিজু আছে মই ৰবীন্দ্ৰ এনেকৈ কৰি আমি চাৰিজনে চাবলৈ গৈ আছোঁ এয়া মই দিছোঁ ইফালে আছে আমাৰ মনোজ কিবা কৈ দিয়া অকণমান ছাৰৰ হাই গাইজ সকলোকে সুপ্ৰভাত জনাইছোঁ যিহেতুকে আজি আমি বিশেষ এটা কাৰণত ডিব্ৰুগড় এখন বিশেষ হস্পিটেললৈ ৰাওনা হৈছোঁহি আৰু এই সময়ত আমি এইটো জেগাডোখৰ লেঙেৰী খান্তিঘাটৰ এই সুন্দৰময় প্ৰাকৃতিকৰ যি দৃশ্য এই দৃশ্যটো অকণমান আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ চব এইখিনি হৈছে আমাৰ লেঙেৰী খান্তিঘাটৰ যি সৌন্দৰ্যময় প্ৰাকৃতিকৰ দৃশ্য যি কি নহওক আজি আমাৰ কেন্দ্ৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমাৰ শিক্ষক তপন কটকী ছাৰ তেওঁৰ বিশেষ এটা শাৰীৰিক অসুস্থতাত মেডিকেলত চিকিৎসাধীন হৈ আছে যিহেতুকে আমাৰ ছাৰদেৱে যিখন স্কুলত তেওঁ শিক্ষকতা কৰিছে সেইখন স্কুলখন আজিলৈকে বেচৰকাৰী হৈ আছে চৰকাৰীকৰণ হোৱা নাই আৰু তাত হয়তো আমাৰ ছাত্ৰ ছাত্ৰীও যিমান সংখ্যক হ'ব লাগিছিলে সিমান সংখ্যক নাই আৰু মাহেকীয়া যিটো বেতন সেই বেতনটো যি হিচাপে নিৰ্ধাৰিত কৰা আছে সেই হিচাপে ছাৰসকলৰ হয়তো তেলৰ খৰচাটোৱে নোলায় চাগে আৰু আমি সেইখন স্কুলৰ 2007 চনৰ প্ৰাক্তন ছাত্ৰ আমি সেইখন স্কুলৰ পৰা ওলাই 7 চনত আমি মেট্ৰিক লিখিছিলোঁ যিহেতুকে আৰু আমাৰ ছাৰহঁতৰো যি ঘৰুৱা পৰিৱেশ বৰ এটা ভাল নহয় সেয়েহে আমি যি ধৰণে অৱগত হৈয়ে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা কিছু এটা অৰ্থৰ সহায় হাত আগবঢ়াবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ সেয়েহে আমি সেইখন হস্পিটেলৰ যিজন ছুপাৰডেণ্ট তেওঁকো আমি তেওঁৰ লগতো মোবাইলৰ যোগেদি কিছু কথা বতৰা হ'ল এইখিনি বিষয় লৈ আৰু সেয়েহে সেই ছাৰজনেও আমাক এটা সময় দিলে যে আহা অলপ সময় কথা পাতি লওঁ আৰু লগতে তোমালোকৰ ছাৰকো তোমালোকে হয়তো দেখা এটা দি পিনে যাব পাৰিবা এনেকুৱা বুলি ক'লত আমি হয়তো কিছু এটা আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ মনস্থ কৰি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আমি ওলাই গৈছোঁ ইয়াৰ আগতে মোৰ বন্ধু ৰবীন্দ্ৰ তামাঙে ক'লেই আমি কোন কোন আছোঁ যিহেতুকে মোৰ লগত মোৰ একেবাৰে ঘনিষ্ঠ মোৰ সতীৰ্থ বন্ধু মৰমৰ বিজু চাংমাই ডাঙৰীয়া আছে তেওঁ হয়তো এই বিষয়টোক লৈ অকণমান তেওঁৰ ফালৰ পৰা দুই এষাৰ ক'বৰ বাবে মই তেওঁক আহ্বান জনাইছোঁ মই তেওঁক এই মোবাইল ফোনটো তেওঁলৈ মই আগবঢ়াই দিছোঁ ধন্যবাদ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে ৰবীন্দ্ৰ হিমন্ত মনোজে গোটেই বিষয়কেইটা আপোনালোকৰ ওপৰত দাঙি ধৰিছে আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু মাননীয় শ্ৰীযুত তপন কটকী ছাৰৰ গ'ল্ড ব্লাডাৰ পাথৰ হোৱাৰ বাবে ডিব্ৰুগড় ৰেলৱে হস্পিটেলত ভৰ্তি হৈ আছে আৰু তেখেত আৰ্থিকভাৱে বৰ টনকিয়াল নহয় গতিকে আমি
সেই হেতুকে আমাৰ কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2007 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ হৈ আমি কিঞ্চিতমান সহায় কৰিব পাৰি নেকি আৰু ছাৰকো মাত এষাৰ লগাবৰ বাবে আমি ডিব্ৰুগড়লৈ আহি আছোঁ। আৰু এতিয়া আমি পাইছোঁহি খামটিঘাট আৰু আধা ঘণ্টাৰ ভিতৰত আমি ডিব্ৰুগড় পামগৈ। আৰু ডিব্ৰুগড় যিগৰাকী ৰেলৱে হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট তেখেতৰ লগত আমি ফোনৰ যোগেদি আমি কথা বতৰা হ'ল আৰু তেখেতক গোটেই কথাখিনি আমি অৱগত কৰিছোঁ ছাৰক যে আমাৰ যিজন শিক্ষাগুৰু তেখেত বিনা বেতনেৰে যিহেতু আমাৰ কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি আছে, গতিকে তেখেতৰ গোটেই জীৱনটো শিক্ষকতা কৰি কোনো পাৰিশ্ৰমিক নোলোৱাকৈ স্কুলৰ পৰা সামান্য এটা পাৰিশ্ৰমিক লৈ পাঠদান কৰালে ল'ৰা ছোৱালীবিলাকক। গতিকে তেখেতৰ সেই ৰাজহুৱাৰ বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিদৰে বন্ধু বান্ধৱীসকলে সকলোৱে ছাৰৰ এয়ে যিখিনি ক'লে মনোজ, বিজু, হিমান্ত, এইটো কিন্তু সত্য কথা। আমি শিক্ষাগুৰু নথকা হ'লে আজিলৈ আমি য'ত ডিব্ৰুগড় আহিবলগীয়া হৈছিলে এইখিনিও আমি ৰাস্তাও ভালকৈ চিনি নাপালোহেঁতেন। শিক্ষাগুৰু থকাৰ কাৰণে আমি ডিব্ৰুগড় আহিব পাৰিছোঁ বা কিছুমান জেগাত বেনাৰকেইটা যিখিনি লিখিছে সেইকেইটা আমি চাই পঢ়িব পাৰিছোঁ বা সকলোখিনি কথাখিনি আমি গম পাইছোঁ শিক্ষাগুৰুৰ কাৰণে। সেইবুলি শিক্ষাগুৰুক বহুত বহুত ধন্যবাদ দি পিনে মই শিক্ষাগুৰুৰ ওচৰত গৈ আছোঁ। এইখিনিয়ে আপোনালোকক দেখাই আছোঁ। এয়া আমি আহি পালোঁ মেডিকেল। এতিয়া আপোনালোকক দেখাব গৈ আছোঁ। গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া দেখাওঁ আপোনালোকক মেডিকেলৰ। মানুহক মানে সহায় মইতো ছাৰ মানে মই ছাৰে এনেকৈ ষ্টুডেণ্ট পঢ়াই পেলাই হেৰি কৰিলেতো এতিয়ালৈকে আমাক এনেকৈ ডাঙৰ কৰিছে। গতিকে সেইটোত মানে তেওঁ হ'ল মানৱ সম্পদ গঢ়ে। আমিতোতো হেৰি কৰিলোঁ ন, কাম কৰি আছোঁ, তেওঁ শিক্ষাটো কৰি